মই ভীম বাজপৰ মোৰ লগত আমাৰ বৰপেটা সমষ্টিৰ আমাৰ চাফাই কৰ্মী আজি একগোট হৈছোঁ। অসমত প্ৰত্যেক ঠাইত আমি গৈছোঁ, 4 বছৰৰ পৰা কণ্টিনিউছ প্ৰটেষ্ট কৰি আছোঁ, কিন্তু এতিয়া পৰ্যন্ত অসম চৰকাৰ আমাৰ যি দাবীবিলাক আছিল পূৰণ কৰা নাই। আগতেও যি কংগ্ৰেছ চৰকাৰ আছিল এইটোও পূৰণ কৰা নাই, এতিয়াও যি বৰ্তমান চৰকাৰ আছে এইটোও পূৰণ কৰা নাই। ডিমাণ্ড পূৰা হ'ল তেওঁলোকে। তো এতিয়া আমাৰ কথা আছে যে ইয়াতে বঙাইগাঁও আৰু বৰপেটা আমাৰ বৰপেটা সমষ্টিত বহুতে মিউনিচিপালিটিৰ দৰমহা কম আছে, 3000 দৰমহা দি আছে। এই 3000 দৰমহাটো মিনিমাম লেবাৰ ৱেজ ইমপ্লিমেণ্ট কৰিব লাগে, 9000 দৰমহা দিব লাগে। যিহেতু আগৰ পৰা পাৰ্মানেণ্ট ৰেগুলাৰাইজ কৰাৰ কাৰণে কথা চলি আছে অসমত, এতিয়াও ৰেগুলাৰাইজ মিউনিচিপালিটিত কৰা নাই, এইটো ৰেগুলাৰাইজ হ'ব লাগে। থাৰ্ড, যিহেতু ষ্টাফ ঢুকাই গৈছে, চাফাই কৰ্মী ঢুকাই গৈছে, ইহঁতৰ ফেমিলিৰ পৰা কাম দিব লাগে। ফ'ৰ্থ, ইহঁতৰ থকাৰ ব্যৱস্থা ঘৰ দিব লাগে। আৰু ফিফ্থ আৰু লাষ্ট হৈ গ'ল যে আৰু নতুন ল'ৰা ছোৱালী আছে যিহঁতৰ কাম নাই, সিহঁতৰ কাম দিব লাগে। কিন্তু বৰ্তমান আমাৰ অসমত যিমানে মিউনিচিপালিটিজ আছে এটাও ডিমাণ্ড পূৰণ হোৱা নাই। তাৰ কাৰণে আমাৰ অসমৰ চাফাই কৰ্মী সিদ্ধান্ত লৈছে যে এইবাৰ কোনো পাৰ্টিকে ভোট নিদিব যেতিয়া পৰ্যন্ত আমাৰ ডিমাণ্ড অসমৰ মুখ্যমন্ত্ৰী হেমন্ত শৰ্মা কথা নিদিয়ে। বাট চাইবা কি না বলুন, এইটোৱে আৰু এতিয়া অলৰেডি আপাৰ আছামত ভোটিং হৈ গ'ল, ফাৰ্ষ্ট ফেজৰ ভোটিং হৈ গ'ল। আপাৰ আছামত আমাৰ চাফাই কৰ্মী লিডাৰ আৰু যি মানে মানুহ আছে, যিবিলাক বিজেপি কংগ্ৰেছ কৰি আছে এইবিলাকতো ভোট দিছেই, কিন্তু যিবিলাক নিউট্ৰেল আৰু নিৰ্দলীয় মানুহ আছে, আমাৰ নিচিনা নিউট্ৰেল মানুহ আছে, এইবিলাক নোটাতে ভোট দিছে আপাৰ আছামত। এতিয়া ছেকেণ্ড ফেজ এণ্ড থাৰ্ড ফেজতো নোটাতে ভোট দিয়া হ'ব যদি হেমন্ত শৰ্মা আমাৰ মিউনিচিপালিটি আৰু আমাৰ চাফাই কৰ্মী লৈ কথা নিদিয়ে নিজৰ। এইটোৱে আমাৰ কথা আছে যে এইটো 1 মাহ ভিতৰত আমাৰ দাবীবিলাক পূৰণ হ'ব লাগে। এটলিষ্ট CMৰ মুখৰ পৰা কথাটো ওলাব লাগে যে কেতিয়া কেনেকৈ প্ৰব্লেম ছল্ভ হ'ব। বঙাইগাঁও চেয়াৰমেনৰো এইটো আহি কথা দিব লাগে। যোৱাকালি আমি ADCক লগ ধৰিলোঁ, যোৱাকালি পৌৰসভাত যাই আমি কথা পাতিলোঁ। ADC মেডামক কথা মানিছে যে ভাইলেশ্যন হৈছে, মিনিমাম লেবাৰ ৱেজ যি দিব লাগে এইটো দিয়া নাই, ইহঁতক PFও দিয়া নাই, ইঞ্চুৰেঞ্চো দিয়া নাই। অসমত বহুতে প্ৰব্লেম হৈছে, ইমান SC ফাণ্ড এইবিলাকে পোৱা নহয়। সেইকাৰণে অসমৰ CM ইয়াক লৈ কথা দিব লাগে। ইমান কেম্পেইনিং চলি আছে, ইলেকশ্যনত প্ৰত্যেক জেগা কেম্পেইনিং চলি আছে, কিন্তু এটাও কেম্পেইনিং আমাৰ চাফাই কৰ্মীৰ কথা স্পীচ দিয়া নাই বিজেপিয়ে কংগ্ৰেছেও। এই লৈ আমাৰ মানুহবিলাক দুখিত আছে। আৰু আজি আমি বঙাইগাঁও প্ৰেছ ক্লাবত এটা সিদ্ধান্ত লৈ লৈছোঁ যে আমি নোটাতে ভোট দিম। বৰপেটা সমষ্টিনে যিমান ছেকেণ্ড থাৰ্ড ফেজত 10টা MP চিট বাকী আছে। এইটোৱে যিটো আপোনালোকে এটা মাহৰ সময়সীমা বান্ধি দিলে, যদি এই মাহৰ ভিতৰত কোনো চৰকাৰে আপোনালোকৰ লগত আলোচনা বিবেচনা নকৰে, পৰৱৰ্তী সময়ত কেনেধৰণৰ কাৰ্যসূচী ল'ব? এনেতো আমি নোটাত ভোট দিছোঁ আৰু ডিচিজন নলে নোটাতে ভোট যাব। তাৰ বাহিৰে আমাৰ যিমান মিউনিচিপালিটিত মানুহ কাম কৰিছে এইবিলাক কামত আমি ষ্ট্ৰাইক দিম। ডিষ্ট্ৰিক্ট ৱাইজ কামো ষ্ট্ৰাইক হ'ব। আৰু ইয়াৰ দায়িত্ব অসম চৰকাৰ হ'ব, CM চাবে হ'ব। আৰু যিমানে অসমৰ চেয়াৰমেন আছে খুব লাইটলি আমাক লৈ লৈছে যেতিয়া ভোট আহে। আৰু আমাৰ জাতিতো বহুতে মানুহ আছে, চাফাই কৰ্মী লিডাৰ চবে বিজেপি কংগ্ৰেছত সোমাই গৈছে। ইয়াতক লৈ চৰকাৰ ভাবি আছে যে চবে চাফাই কৰ্মী আমাৰ আণ্ডাৰত আহি গৈছে, কিন্তু এনেকুৱা অহা নাই। বহুত গৰীব দুখীয়া ৰাইজ আছে, যিহেতু লৈ আপুনি যদি মিডিয়াত সুধিলে গম পাব যে কিমান টেনশ্যনত আমি চলি আছোঁ। বৰপেটা সমষ্টিত কিমানমান ভোট বৰ্জন হ'ব পাৰে আপোনালোকৰ? আমাৰ বৰপেটা সমষ্টিততো বহুত ডাঙৰ আছে, তাতে মিনিমাম আমাৰ 10,000 ভোট বৰ্জন হ'ব। প্ৰত্যেক বুথ লেভেলত আপুনি মিলাই ল'লে 10,000 ভোট বৰ্জন হ'ব। আৰু ছেকেণ্ড থাৰ্ড ফেজত যদি আপুনি গ'লে মিনিমাম 1 লাখ ভোট বৰ্জন হ'ব। আৰু ভোট বৰ্জনটো আমি এতিয়া কোনে ভোট বৰ্জন হ'ব যদি CM চাব ক্লিয়াৰিফিকেশ্যন দি দিয়ে আগতে মিডিয়াত, তেনেহ'লে ঠিক আছে, নহ'লে ভোট বৰ্জন হ'ব। হয় কি না আপোনালোকে ডিমাণ্ড পূৰা হৈ গৈছে কি না? আমি কিমান দিম ইমান কম দৰমহাত ল'ম? 3000 দৰমহা পাৱাৰ পাছতো যদি কোনোবা বেলেগ জাতিৰ মানুহ কোনো CM নেতাৰ যদি চেয়াৰমেন কয় যে আমাৰ ল'ৰা ছোৱালীক ডক্টৰ ইঞ্জিনিয়াৰ বনাব লাগে, তো আমাৰ লগত ইমান পইচা নাই, আমি ক'ত ডক্টৰ হ'ম? আমিতো এই যে পিলপিলি ই-ৰিক্সা ভাড়াটোৱে আমি দিব নোৱাৰোঁ, টিফিন দিব নোৱাৰোঁ এই 3000-ত, তো কেনেকৈ হ'ব? তা ভোট দেব লগে হ্যাঁ না? जब तक डिमांड पूरा ना है तो लोग सपोर्ट कर लोगे हाँ? तालों के जब ले अगर डिमांड पूरा नहीं तो काम बंद कर बोलोगे जोर से बोलोगे।